নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। চ' বন্ধুসকল আজি ডিমাপুৰ খটখটিত কেনেদৰে যাব লাগে সবিশেষ ভিডিঅ'টো জনাম। চ' ভিডিঅ'টো শেষলৈকে চাব, কিয়নো ল'ৰাবিলাকে বহুতে ফোন কৰিছে যে মানে ডিমাপুৰ কেনেকৈ যাব লাগে, ক'ত উঠিব লাগে, সবিশেষ মানে জানিবৰ কাৰণে ফোন কৰিছে। এতিয়া ইমানেই ফোন কৰিছে যে সকলোকে মইতো এটাকৈ জনাবতো চবকে নোৱাৰোঁ, গতিকে ভাবিলোঁ কি ভিডিঅ' এটাকে বনাওঁ। চ' বন্ধুসকল ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব খটখটি ডিমাপুৰ কেনেদৰে যাব লাগে। চ' বন্ধুসকল চাওক, যিসকল ল'ৰা ছোৱালীবিলাকে ট্ৰেইন মানে ৰেলৰ যোগেদি আহিব ন, তেখেতলোকে প্ৰথমতে ডিমাপুৰত নামিব লাগিব। ডিমাপুৰৰ পৰা নামি পিনে ডিমাপুৰৰ পৰা আসাম আৰু নাগালেণ্ড গেট এটা আছে, ডিমাপুৰত নামি পিনে অটো এখনৰ উঠি পিনে আপোনালোকে আসাম আৰু নাগালেণ্ডৰ গেটৰ ওচৰত যাম বুলি ক'ব। তো মিনিমাম আপোনাৰ 2 কিলোমিটাৰমান হ'ব তাৰলৈকে গেটৰ ওচৰত নামিব। গেটৰ ওচৰত নমাৰ পাছত আকৌ নেক্সট এখন অটোৰ বা সৰু মানে এনেকৈ উইংগাৰ চুইংগাৰ বা মেজিক চেজিক ল'ব লাগে আৰু তাৰ পৰা 5-6 কিলোমিটাৰমান মানে খটখটিলৈ CRPF খটখটিলৈ যাম বুলি আসাম গেটৰ পৰা আকৌ নেক্সট এখন গাড়ীত উঠিব লাগিব। মিনিমাম আপোনাৰ ভাড়া 30-40 টকামান পৰিব। চ' সেই নেক্সট যিটো আসাম বৰ্ডাৰৰ পৰা যেতিয়া উঠিব তেতিয়া আপোনালোকক ডাইৰেক্ট খটখটি ডিমাপুৰত নমাই দিব। চ' এনেকৈ আপোনালোকে যাব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱীসকলে মোক ফোন কৰিছে, চ' এই ভিডিঅ'টোৰ মাধ্যমতে আপোনালোকে সহজে বুজিব পাৰিব। দিন যেতিয়া 23 তাৰিখে আমাৰ ডিমাপুৰ খটখটিত যিটো ইণ্টাৰভিউ হৈছিলে, প্ৰথম অৱস্থাত ল'ৰা ছোৱালীয়ে অলপ ফেইল কৰিছিলে বুলি কৈছিলে, কিন্তু বৰ্তমান যিটো দেখা গৈছে 24 তাৰিখে বহুত ল'ৰাই পাছ কৰিছে। যিটো প্ৰথম দিনা অলপ হাৰ্ডো কৰিছে চাগে CRPF বিলাকে, চ' সেইটো কাৰণে সকলো ল'ৰাবিলাক নাৰ্ভাছো আছিলে, চ' ফেইল কৰিব পাৰে। কিন্তু এতিয়া বৰ্তমান 24 তাৰিখৰ আপডেট যিটো পাইছোঁ, ল'ৰাবিলাকে বহুতে পাছ কৰিছে বুলি কৈছে আৰু ইমান ফিল্ডো বেয়া নহয় বুলি কৈছে। যিসকল ডিফুত আগতে ৰানিং পাছ কৰিছে ডিফুতকৈ বহুত ভাল বুলি কৈছে ডিমাপুৰৰ ফিল্ড। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, বিন্দাছকৈ ৰানিং কৰিব পাৰিব। যিসকলে টাইমত সোমাইছে সেইসকলে আৰামছে ৰানিং কৰিব পাৰে। আৰু শুনা মতে মানে যিসকলে ঘৰত 24 মিনিটতো ৰানিং কৰিছে বা 24.5 মিনিট লাগিছে ন, মানে কি যিটো ডিমাপুৰ ফিল্ডত আৰামছে কোৱালিফাই কৰিছে বুলি কোৱা শুনিছোঁ। চ' গতিকে আপোনালোকে নিশ্চিন্ত থাকক, বিন্দাছ থাকক আৰু প্ৰেক্টিছ কৰি থাকক। আৰু লোকেশ্যনটো আপোনালোকক জনাই দিয়া গ'ল কেনেকৈ ডিমাপুৰ যাব লাগে। চ' সেইটো মতে আপোনালোকে ধুনীয়াকৈ যাব। ধন্যবাদ। জয় আই অসম।